এটা সময়ত হয়তো তেওঁ বিজেপি যুৱ মৰ্চাৰ সাংস্কৃতিক এটা যুৱ মৰ্চাৰ কেইটামান আয়াম থাকে কালচাৰেল এটা কালচাৰেল আয়ামত তেওঁৰ নামটো বোধহয় আছিলে কিছুদিনৰ কাৰণে তাৰপিছত কেইদিনমান মাত্ৰ বোধহয় আহিছিল কিন্তু তাৰপিছত তেওঁ আমাৰ লগত আমিতো কেতিয়াও তেওঁক বিজেপিত যোৱাটো আমি 30 বছৰ বিজেপিত পুৰা সক্ৰিয়ভাৱে আছোঁ এদিনো সিদ্ধাৰ্থ শৰ্মা নামৰ ব্যক্তিৰ লগত মোৰ ডাইৰেক্ট মুখামুখি হোৱা নাই এনেকুৱা হয়তো হাজাৰ লাখ কাৰ্যকৰ্তা আছে আমাৰ যাৰ লগত সিদ্ধাৰ্থ শৰ্মাৰ বিজেপিৰ লগত দূৰ দূৰলৈকে সম্পৰ্ক থকাৰ কথাটো কোনো ধৰণৰ তেনেকুৱা কোনো ভিজিবিলিটি নাই কৰবাত কোনোবা কি হয় বিজেপিত এতিয়া মোৰেই কালি এখন ফটো মানে শ্যামকানু মহন্তৰ লগত কোনোবা দিছে এতিয়া 15 বছৰ 12 বছৰ 10 বছৰ আগত স্বামী বিবেকানন্দৰ যুৱ পুৰস্কাৰ দিছিলোঁ আমি যুৱ মৰ্চাৰ সেই সময়ত তেতিয়া যুৱ কাৰ্যকৰ্তাসকলক যেতিয়া ফটো তেতিয়া শ্যামকানু মহন্ত চাগে এই কাৰ্যক্ৰমটোত আহিছিলে আজিৰ পৰা 10 বছৰ আগত জুবিন গাৰ্গৰ ঘটনাটো ঈশ্বৰে নকৰিলে শ্যামকানু মহন্তকো ইমান গালি গাবনো নাপাৰিলেহেঁতেন আৰু অন্য সকলৰো ওপৰত ইমান প্ৰশ্ন নাহিলেহেঁতেন যিয়ে নহওক বাৰু গতিকে এনেধৰণৰ যাওঁতে আহোঁতে থকা খুন্দা খোৱা যায় বহুত মানুহে ফটো তোলে ৰাজনৈতিক নেতাৰ ফটোৰ লগত বহুত বেছি ব্যক্তিৰ তেনেকুৱা কোনো প্ৰত্যক্ষ সম্পৰ্ক কম থাকে দুই এজনৰ লগতে হয়তো থাকিব তথাপিও মানুহে নেৰেটিভ বনায় উপায়তো নাই চাফাইটো দিব লাগিব চাফাই দিয়াই কাম আমাৰ গতিকে আমি অনুৰোধ কৰিম এনেকুৱা ধৰণৰ ব্যক্তি বিজেপিত মানে কেতিয়াও তেনেধৰণৰ কোনো গুৰুত্বপূৰ্ণটো বাদেই দিয়ক দলৰ দায়িত্বও তেনেকুৱা বিশেষ নাছিলে যদি আছিল এটা সময়ত হয়তো সাংস্কৃতিক সেই হিমত আছিলে আজিৰ পৰা হয়তো 3-4 বছৰ আগৰ কথা হ'ব পাৰে এতিয়াতো নহয় যোৱা এই সময়ত নহয় আৰু সেই সময়ততো সিদ্ধাৰ্থ শৰ্মা বুলি ক'লেতো সবেইতো সিদ্ধাৰ্থ শৰ্মাৰ লগতে যোগাযোগ কৰিছিল জুবিন গাৰ্গক মাতিব লগা হ'লে কিবা অনুষ্ঠানত তেখেতক মানে যোগাযোগ কৰিব লগা হ'লে সিদ্ধাৰ্থ শৰ্মাৰ নামেই ল'ব লগা হৈছিলে কাৰণ জুবিন গাৰ্গৰ ওচৰ চাপাটো ইমান সহজ নহয় কাৰণ মানুহে নিমন গতিকে তেনেধৰণৰ কথাবিলাক আছে গতিকে আমি ইয়াক লৈ এটা কথাই কৈছোঁ জুবিন গাৰ্গে ন্যায় পাবই লাগিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমি ভাগ্যক্ৰমে এনেকুৱা মুখ্যমন্ত্ৰী পাইছোঁ যিজনে হৃদয়ৰ পৰা বিচাৰিছে জুবিন গাৰ্গৰ মৃত্যু ক্ষীপ্ৰ তদন্ত হওক তাৰ কাৰণে SIT তাৰ কাৰণে লুকআউট নটিচ তাৰ কাৰণে একাউণ্ট চিজ কৰালৈকে আজি মানুহে আজি কিমান দিন বাহিৰত থাকিব আজি অসমৰ যিসকল মানুহ বাহিৰত আছে সিদ্ধাৰ্থ শৰ্মা কিমান দিন বাহিৰত থাকিব শ্যামকানু মহন্ত কিমান দিন বাহিৰত থাকিব ছমাহ থাকিব পাৰে ছিংগাপুৰত টুৰিষ্ট ভিছা ছমাহ পায় ছমাহ পাবলৈ ছমাহতে খাব লাগিব নহয় থাকিব লাগিব নহয় কোনে খুৱাব তেওঁক কেনেকৈ কোনে থাকিব ইমান সম্ভৱেই নহয় গতিকে যিমান সোনকালে পৰা যায় জুবিন গাৰ্গক ধৰি অনাৰ চোচৰাই অনাৰ প্ৰয়াস মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কৰিব সিদ্ধাৰ্থ শৰ্মাকো চোচৰাই লৈ অহা হ'ব এইটো একদম আপোনালোক মোৰ বিশ্বাস মুখ্যমন্ত্ৰীৰ প্ৰতি মোৰ বিশ্বাস গতিকে এইটো হ'বই কিন্তু এই বিষয় লৈ মই এটাই আহ্বান জনাম যাতে অত্যন্ত অধিক আবেগ বিহ্বল হৈ যাতে আইন শৃংখলা পৰিস্থিতিৰ পৰা আৰম্ভ কৰি অন্য দিশত কাৰণ খান্দোতে কেঁচু খান্দোতে কেতিয়াবা সাপ ওলাই যায় মোৰ জুবিন গাৰ্গৰ প্ৰতিয়েই মানে শ্ৰদ্ধা সহকাৰে যে এইজন মানুহৰ প্ৰতি যাতে কাৰণ এনেকৈ খান্দি থাকোঁতে ক'ৰবাত নহয় ক'ৰবাত কিবা নহয় কিবা বিভিন্নজনৰ কথাত ক'ৰবাত নহয় ক'ৰবাত কিবা কথা ওলাই যোৱাৰ সম্ভাৱনা আছে গতিকে সেইবিলাক যিবিলাক কথাই আমাক আৰু দুখ দিব এনেকুৱা আৰু দিশ দিয়া বিষয় নালাগে এইজনৰ দুখে সহ্য কৰিব পৰা নাই আৰু যদি কিবা তেনেকুৱা ধৰণৰ কথাবিলাক ওলাই নিশ্চিতভাৱে আমাৰ অসমীয়া জাতিটোৰ প্ৰতিও আমি যিটো আবেগ দেখাইছোঁ আমাৰ যিটো শ্ৰদ্ধা এই শ্ৰদ্ধাৰ প্ৰতিও হয়তো মানুহে পিছত হয়তো বেলেগ ধৰণৰ 2-4টা কথা ওলাই দিব পাৰে গতিকে আমি ন্যায় বিচাৰোঁ আমি শাস্তি বিচাৰোঁ এইসকল ব্যক্তিৰ আৰু যিহেতু আমি গাৰ্গ পৰিয়ালে যিহেতু এখন এজাহাৰ দাখিল কৰিছে ইমান দিন জনতাই দি আছিলে ইমান দিন পাব্লিকে দি আছিলে ইমোশ্যনত দি আছিলে বহুতে ছিংগাপুৰ নেদেখা মানুহেও ছিংগাপুৰৰ সেই ঘটনাটোৰ ওপৰত আমি বহুতে কেছ দিছে ঠিক আছে এইটোত কোনো আপত্তি কৰিব লগা নাই কাৰণ আবেগ আছে আৰু ন্যায় লাগে এই কথাটোতো সূৰ্যৰ দৰে সত্য গতিকে আমি সেইটোত কোনো আমাৰ হেৰি নাই কিন্তু এতিয়া অকণমান এই কথাবিলাক অলপ সামাজিক মাধ্যমতো মই আহ্বান জনাম আজিকালি ভাষাবিলাকো বেয়া হৈছে কিছুমান মানে এনেকৈও ভাষা লিখে আমাৰ এতিয়া সেই ভাষাবিলাক আমাৰ ল'ৰা ছোৱালী মোৰে মোবাইলটো ছোৱালীয়ে চায়
গতিকে এনেকুৱা কিছুমান ভাষা অসমীয়া ভাষাত যাক আমি গালি বুলি কওঁ, সেই বেয়া বেয়া গালিবিলাকো এতিয়া লিখিবলৈ কুণ্ঠাবোধ নকৰা হৈছে। মানে কোনোবাই কেতিয়াবা কাৰোবাক খঙত কেতিয়াবা কোনোবাই গালি পাৰিছে, সেইটো এটা বেলেগ চেপ্টাৰ, কিন্তু ৰিটেন ফৰ্মেটত এই ধৰণৰ শব্দবিলাক যিবিলাক আমাৰ মুখত ওলাব নালাগে, এনেকুৱা শব্দবিলাকে হয়তো অসমৰ সংস্কৃতি, আমাৰ যিটো চহকী যিটো আমাৰ সাহিত্যই হওক কিবাই হওক, এইবিলাক দিশত কিন্তু ক'ৰবাত নহয় ক'ৰবাত মানে আন এটা প্ৰজন্মক এই ধৰণে আকৌ বেয়া দিশত লৈ যোৱাৰ হয়তো সম্ভাৱনা আছে। গতিকে মই সকলোকে অনুৰোধ কৰিছোঁ, ন্যায় বিচাৰক, ন্যায় লাগিব। আমিও বিজেপি পৰিয়ালৰ 65 লাখ কাৰ্যকৰ্তাই পূৰা ন্যায় বিচাৰিছোঁ আৰু মুখ্যমন্ত্ৰী ডাঙৰীৰ ওপৰত দৃঢ় বিশ্বাস আমি ব্যক্ত কৰিছোঁ যে তেখেতে এই দোষীসকলক নিশ্চয় উপযুক্ত শাস্তি দিব। কিন্তু আইনৰ কিছুমান মানে বিধি বিধানৰ যিবিলাক প্ৰশ্ন আছে, সেই প্ৰশ্নবিলাকো আমি কেৱল আৱেগিকভাৱে কৰিব নোৱাৰোঁ। জুবিন গাৰ্গ 52 বছৰীয়া এজন প্ৰাপ্তবয়স্ক ব্যক্তি আছিল। গতিকে গোটেই কথাবিলাক সেই ধৰণে খুব আইনত যাতে ক'তো সুৰুঙা ৰৈ নাযায়, সেই গোটেই কথাবিলাক খুব মানে গোটেইবিলাক যাব লাগিব। আৰু যিবিলাক আমাৰ বিশিষ্ট যিবিলাক আমাৰ অধিবক্তা আছে, আইনজীৱী আছে, তেওঁলোকৰ লগতো গোটেই কথাবিলাক আলোচনা হৈছে। মই মৃণাল তালুকদাৰ ডাঙৰীয়াৰ শ্ব' এটা চাইছিলোঁ। গতিকে মৃণাল শ্ব'টোত চাইছিলোঁ এটা অভিমন্যু বৰা, কি নাম, অংশুমান বৰাৰ সুন্দৰ এটা মই তেখেতৰ বক্তব্যবিলাকো চাইছিলোঁ যে আইনে কি কৈ আছে, আইনে কিমান দূৰলৈকে মানে আইনৰ হাতৰাটো কি ধৰণে হ'ব পাৰে, গোটেই কথাবিলাক ধুনীয়াকৈ তেখেতে ব্যক্ত কৰিছে। গতিকে আমি এইটোৱে আশা কৰিম, যিসকলে জুবিন গাৰ্গৰ প্ৰতি অৱহেলা কৰিলে, জুবিন গাৰ্গক যিধৰণে কেয়াৰ ল'ব লাগিছিল কেয়াৰ নল'লে, এই গোটেই কথাবিলাকৰ তদন্ত আৰু ইয়াৰ লগত যিসকল দোষী বা অভিযুক্ত, এতিয়া দোষী বুলিয়ে কৈছোঁ বা অভিযুক্ত বুলিয়ে কৈছোঁ, সেইসকলক উচিত আৰু কঠোৰ শাস্তি সোনকালে প্ৰদান কৰাৰ ব্যৱস্থা কৰিব।